আজি অৰুণোদয় আঁচনিৰ নতুন তালিকা প্ৰকাশ হৈ গ'ল। যিহেতু অহাকালি সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অহাকালি হৈছে 1 আগষ্ট। 1 আগষ্টত কিন্তু অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব আৰু তালিকাত কাৰ কাৰ নাম আহিছে কেনেকৈ চেক কৰিব বা লিষ্টটো ক'ত পাব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ নতুন তালিকা প্ৰকাশ হৈছে, যিসকলে এইবাৰ বা আগষ্টৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকে অহাকালি অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব পাৰে। এইবাৰ কিন্তু আৰু নতুনকৈ কিছুমানৰ নাম চিলেকশ্যন হৈছে, আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিছুমানৰ নাম কিন্তু কৰ্তন হৈ গৈছে। সেইকাৰণে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকে অহাকালি 10 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। অহাকালি কিন্তু প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে অহাকালি 10 বজাৰ লগে লগে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা অহাকালি 10 বজাৰ লগে লগে লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো এবাৰ চেক কৰক।